Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ ফালৰ পৰা এটা ৰিজাল্ট ডিক্লেয়াৰ কৰিছে যোৱাকালি 27th of May 2024. So আৰবান টেকনিক্যাল অফিচাৰৰ as per Assam Urban Engineering Service under Department of Housing and Urban Affairs Government of Assam final result declare korile yate junior grade 3 boli koise kintu etu grade 3 nohoy class 1 gazetted post hoy class 1 ore junior grade 3 yate teneke dia hoise ako eta promotion pole junior grade 2 junior grade 1 senior grade so tenuka thake urban technical officer etu ta class 1 gazetted post hoy aru jikhini interview teloke comments korisile commission khone 18 May pura 22 May loke tare result dile aru ekhini total 103 ta কেডাৰ হয় এটো সার্ভিস কেডাৰত ইয়াতে টোটাল ইমানখিনি তেওঁলোকে ইয়াতে সিলেক্ট কৰিছে গুটেখিনি ব্ৰেকআপ দিয়া আছে টোটাল 103 টা পোষ্ট তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 29 টা পিডব্লিউবিডি কাৰণে 5 টা লোকো দুটা ডিফেন এসআই এটা আৰু ব্লাইন্ডনেস এণ্ড এলভি এটা অটিজমৰ এটা এক্স সার্ভিসমেনৰ দুটা ওপেন ক্যাটেগরি 53 টা তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 15 টা ওবিসি এমওবিসি 28 জন সিলেক্ট হৈছে ৰিজাৰ্ভ ফৰ উইমেন 8 টা এসসি 7 টা ৰিজাৰ্ভ ফৰ উইমেন 2 এসটি প্লেন্স 10 টা ৰিজাৰ্ভ ফৰ উইমেন 3 আৰু এসটি হিলস 5 টা ৰিজাৰ্ভ ফৰ উইমেন 1 ঠিক আছে সো এইখিনি টোটাল 103 জন এটো সার্ভিস কেডাৰ 103 টা পোষ্টে আছে এটো একদম একেবাৰে নতুন সার্ভিস কেডাৰ আৰবান টেকনিক্যাল অফিচাৰটো আৰু আৰবান ফাইনান্সিয়াল অফিসাৰ যোনটো আছিল হেতু আৰবান ফাইনান্সিয়াল সার্ভিসৰ হেতু 103 টা পোষ্টে আছে এইগিটা টোটাল কমপ্লিটলি নতুন সার্ভিস কেডাৰ হয় আৰু লগতে এপিএসসি যোনটো আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সার্ভিস তাৰো 103 টা ভ্যাকেন্সি আছে এজ অফ নাও সার্ভিস কেডাৰটো আৰম্ভ কৰিছে 103 টা ভ্যাকেন্সি আছে এই গুটে গিটাতে সো ইয়াতে দেখিছে আপোনালোকে ৰ্যাঙ্ক নম্বৰ 1 টু ৰাজাৰ্সি শৰ্মা ঠিক আছে জেন্ডাৰ মেল ইয়াতে ওপেন ক্যাটেগরি ক্লিয়ার কৰিছে নিলয় লোহান সপ্তৰিসি পাল ঠিক আছে সুমন কলিতা তেনেকে প্ৰজ্ঞান নাথ এনেকে গৈ আছে আৰু গুটেখিনি সো গুটেখিনিৰ নামবিলাক কোৱাটো পসিবল নহয় ইয়াতে যিমানখিনি সিলেক্ট হৈছে তেওঁলোকলৈ অভিনন্দন থাকিলে কংগ্ৰেচুলেশনস টু অল অফ ইউ বাকি উইশ ইউ আ সাকসেসফুল লাইফ এহেড সো আপোনালোকে ইমান এটা ডাঙৰ এক্সাম ক্লিয়াৰ কৰিলে তাৰ কাৰণে সকলোকে অভিনন্দন জনালো বাকি আপোনালোকৰ কেনেকুৱা ফিল হৈছে জনাব ইয়াতে যদি কোনবা আছে মোৰ চেনেলত আৰবান টেকনিক্যাল অফিচাৰ কাৰণ আছে আপোনালোকে কাৰণ মই যেহেতু আৰবান টেকনিক্যাল অফিচাৰ এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে তাতে সকলো ধৰণৰ ভিডিওছ পাই যাব লাইক স্যালাৰি পা আদি কৰি আপোনালোকে কেৰিয়াৰ প্ৰগ্ৰেছনৰ লগে সো সেই প্লেলিষ্টৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে সেই প্লেলিষ্টত গৈ পেলাই এই চাকৰিটোৰ লগত জড়িত এই সাৰ্ভিস কেডাৰ এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব আৰু লগতে তাতে যোনটো স্যালাৰি ক্যালকুলেশন কৰা আছিল হেতু অকমান পুৰণা হয় কাৰণ হেতু আগতে অকমান গ্ৰেড পে কম আছিল এটা গ্ৰেড পে তেতিয়া সাকে 38% কোৰতে বনাইছিল 38% থাকুতে মেবি সাকে 38 নে 42% থাকুতে বনাইছিল এতিয়াটো 50% হল সো আপোনালোকৰ বহুতখিনি চেঞ্জেস আহিব ইয়াতে স্যালাৰি আগতকে কমেও 4-5 টকা স্যালাৰি বাঢ়িব সো হিমানটোৱে আছিল এইখিনিৰ এই ভিডিওটোৰ ডেসক্ৰিপচন চেক কৰক এই পৰীক্ষাটোৰ লগত জড়িত এটা সেপাৰেট প্লেলিষ্টৰ লিংক দিয়া আছে সেই প্লেলিষ্টত গৈ পেলাই আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত এই সাৰ্ভিসটোৰ লগত জড়িত কেনেকুৱা কি কৰিব লাগে সেই গুটেখিনি বস্তু পাই যাব বাকি ইমানে আছিল আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেন্স পাই যায় বাকি আপোনালোক বাকি অন্য বিলাকে যি সকলে অন্য আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে লাইক এপিএসসি ৰিসাৰ্চ এসিস্টেন্ট অৰ ফাইনান্স ডিপাৰ্টমেন্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 रुपीसত ইয়াতে মাল্টিপল চইচ কোৱেশ্চনছ বেসড কোৰ্স হয় এজ পাৰ অফিচিয়েল সিলেবাস ক্ৰনলজিক্যাল অৰ্ডাৰত আছে চেপ্টাৰ ওয়াইজ আৰু বাকি যোনখিনি ম্যাথছ ৰিজনিং এপ্টিটিউড এৰিথমেটিক যি লাগে আৰু স্টেপ বাই স্টেপ এক্সপ্লেনেশন ফৰ্মুলা আছে আৰু যত লাগে স্টেটমেন্ট বেসড কোৱেশ্চনছ তাতে স্টেটমেন্ট বেসড কোৱেশ্চনো আছে এপিএসসি কোৰ্স সমূহত আৰু লগতে আপোনালোকে কাৰেন্ট এফেয়াৰ্স কিনি এজ অফ নাও এপ্ৰিল 2024 লৈকে আপডেট হৈ আছে তাৰ পিছত যেতিয়া মে মাহটো কমপ্লিট হ'ব জুনৰ ফাৰ্ষ্ট উইকত মে মাহৰ কাৰেন্ট এফেয়াৰ্স কিনো পাই যাব যেতিয়ালৈকে পৰীক্ষা নহয় কাৰেন্ট এফেয়াৰ্স প্ৰত্যেক মাহে পাই থাকিব আপোনালোকে কাৰেন্ট এফেয়াৰ্স কিনো এমসিকিউজ লগতে এক্সপ্লেনেশনো থাকিব লিংক দিয়া থাকিব লিংকটো ওপেন কৰিলে আপোনালোকে এক্সপ্লেনেশন পাই যাব আৰু বাকি আপডেটেড কাৰেন্ট এফেয়াৰ্স বোৰ পাই থাকিব কাৰণে মোক জাস্ট এটা ৰিমাইন্ডাৰ দিলে হ'ল 1-2 তাৰিখে আগৰ মাহটো পাবৰ কাৰণে সো তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পেমেন্ট কৰিব নালাগে বাকি এপিএসসি সিসিৰ প্ৰিলিমিনাৰী এটা ফুল কোৰ্স এভেইলেবল আছে 2025 ৰ কাৰণে 450 আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এসিস্টেন্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 এপিএসসি সিডিপিও চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্স এটা এভেইলেবল আছে 400 ইয়াতে সিডিপিৰ জেনাৰেল নলেজ আৰু জেনাৰেল ইংলিছৰ পেপাৰ কিখন কভাৰ হৈছে
হৈছে ADRE 2.0 ফুল কোৰ্স এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 400 আসাম পুলিচৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্স এটা এভেইলেবল আছে 400 APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্স এটা এভেইলেবল আছে 300 ইয়াতে টুৰিজম ডেভেলপমেণ্ট অফিচাৰ জেনাৰেল ইংলিছ আৰু জেনাৰেল ষ্টাডিজ দুইখন পেপাৰ কভাৰ হৈছে APSC মটৰ ভেহিকল অফিচাৰ যোনখন MVA ৰ যোনটো জেনাৰেল ষ্টাডিজ পেপাৰ আছে তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে 450 আৰু মই অলৰেডি ক'লোৱে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকক প্ৰত্যেক মাহে শ্বেয়াৰ কৰা হ'ব যেতিয়ালৈকে এক্সাম নহয় আৰু তাৰ কাৰণে আপোনালোকে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে আৰু মোক জাষ্ট এটা হোৱাটছএপত প্ৰত্যেকটো মাহৰ ষ্টাৰ্টিঙতে 1-2 তাৰিখে মোক এটা ৰিমাইণ্ডাৰ দিব যে যোৱা মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লাগে লগে লগে দি দিম কাৰণ মাহটো চলি থাকিলে কাৰেণ্ট এফেয়াৰ্ছ আপডেট নহয় মাহটো কমপ্লিট হোৱাৰ পিছতে হয় কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোৰ্ছখিনি ল'ব বিচাৰে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 আৰু এবাৰ ৰিপিট কৰি দিছোঁ 9706557851 এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে সেই কোৰ্ছখিনিৰ যদি কণ্টেণ্ট চাব বিচাৰে মোক ক'ব জনাব তে কণ্টেণ্টছখিনিও শ্ব' কৰিম কি কি থাকিব ইনক্লুডেড পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপতে পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনতো কোৰ্ছখিনিৰ কথা মই দি দিছোঁ পিন কৰি দিছোঁ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন এবাৰ চেক কৰিব তাতে পাই যাব চ' কোৰ্ছখিনি এইখিনি APSC MVI ফুল কোৰ্ছ APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ আসাম পুলিচৰ সাব ইন্সপেক্টৰ কনষ্টেবল আৰু এলাইড ছাৰ্ভিচবিলাকৰ ফুল কোৰ্ছ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ ADRE 2.0 ফুল কোৰ্ছ APSC CDPৰ ফুল কোৰ্ছ APSC Assam Cooperative Apex Bank Limited Assistant full course APSC CC Preliminary full course APSC Research Assistant full course ঠিক আছে সো এইখিনি কোর্সেস এভেইলেবল আছে এই ভিডিওটোৰ ডেসক্ৰিপশ্যন আৰু কমেন্ট সেকশন চেক কৰক বাকি মানে আসলে মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম